নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আপোনালোকে দেখাই পাইছে যে আজি আমি লিবাৰেলাইজেচনৰ ওপৰত আলোচনা কৰিব ওলাইছো আজি আমি চাম উদাৰীকৰণ কি আৰু উদাৰীকৰণৰ প্ৰভাৱ শিক্ষাৰ ওপৰত উদাৰীকৰণৰ প্ৰভাৱ লিবাৰেলাইজেচন এণ্ড ইটস ইম্পেক্ট অন এডুকেশ্যন তো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিব ওলাইছো আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহলে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'ত পোনপ্ৰথমতে আমি লিবাৰেলাইজেচনৰ আৰম্ভণিৰ ওপৰত আলোচনা কৰিম প্ৰথমতে জানিব লাগিব লিবাৰেলাইজেচন কি তাৰ মানে উদাৰীকৰণ কি তো ইয়াতে লিখিছে ইট ৰেফাৰ্স টু দা স্পিৰিট অফ ফ্ৰীডম এণ্ড অপেননেছ ইন ৰিলেশ্যন টু দা ৰুলছ এণ্ড ৰেগুলেটৰী structure of the nation. It aims to bring relaxation, flexibility, accommodation of diversity, tolerance of other interests. It leads to fast development and economic growth. Liberalization is the process or means of elimination of control of the state over the economic activities. It provides greater autonomy to the business enterprise in decision making, eliminating government interference. These reforms can be termed as relaxation of previous government restriction, usually in the areas of social and or economic policy. ইয়াৰ আৰম্ভণিতে আমি কি গম পালো কি লিবাৰেলাইজেচন বা উদাৰীকৰণৰ অৰ্থ হৈছে চৰকাৰে কি কৰে যিমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে অতি কমকে ৰাখিব লাগে আৰু কি কৈছে ৰিমুভিং দা গভৰ্নমেণ্ট ইন্টাৰভেনশন ইয়াতে কথাটোৰ অৰ্থ হল যে প্ৰাইভেট সেক্টৰে যেতিয়া কোনো এটা অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলায় তেতিয়া গভৰ্নমেণ্টৰ বহুত ডকুমেণ্টাৰী কি থাকে ৰিকুৱায়াৰমেন্টস থাকে তো যাৰ পৰিৱৰ্তে কি হয় সাপোজ আমাৰ ভাৰতত ইণ্ডিয়াত কি হয় বাহিৰৰ দেশৰ মানুহ আহি ইয়াতে যদি কিবা ইন্ডাষ্ট্ৰি সেটআপ কৰিব বিচাৰে কোনো ইনষ্টিটিউশন খুলিব বিচাৰে দেন ইণ্ডিয়াৰ গভৰ্নমেণ্ট কি কৰে বহুত ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মানে ইণ্ডিয়ান গভৰ্নমেণ্টৰ বহুত ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ সন্মুখীন হ'বলগীয়া হয় এই ব্যক্তিগৰাকী তো তেতিয়া তেনে ক্ষেত্ৰত তেও কি কৰে ইণ্ডিয়াত ইনভেষ্ট কৰিবলৈ নিবিচাৰে যাৰ ফলে ইণ্ডিয়ান ইকোনমিকটো আমি ডেভেলপ হোৱা দেখা পোৱা নাছিলো কিন্তু নতুন যোনটো ইন্ডাষ্ট্ৰিয়েল পলিসি আহিছে আৰু তাতে যোনটো আমাৰ কনসেপ্ট আছে এলপিজি তাৰ মানে লিবাৰেলাইজেচন প্ৰাইভেটাইজেচন এণ্ড গ্লোবালাইজেচন সেই কনসেপ্ট মতে কি কৈছে লিবাৰেলাইজেচন আমি যোনটো প্ৰথম টপিকটো আলোচনা কৰি আছো এই টপিকৰ মতে বা লিবাৰেলাইজেচনৰ অৰ্থটিয়ে হৈছে যে চৰকাৰে ভাৰত চৰকাৰে কি কৰে যিমান পাৰে একদম ন্যূনতম কি হয় ডকুমেণ্টাৰী কামবিলাক ৰাখে ইয়াতে তাৰ মানে গভৰ্নমেণ্টে কি কৰে ৰুলছ এণ্ড ৰেগুলেশ্যনটো যিমান পাৰে ইমান কমাই দিয়ে আগতকে ইয়াতে লিখিছে নহয় গভৰ্নমেণ্ট ৰেষ্ট্ৰিকশন ৰিলেক্সেশন অফ প্ৰিভিয়াস গভৰ্নমেণ্ট ৰেষ্ট্ৰিকশনস ঠিক আছে কি হয় যিমানখিনি পাৰে ৰুলছ এণ্ড ৰেগুলেশ্যনস বা ৰেষ্ট্ৰিকশনস বোৰ কমাই দিয়ে যাৰ ফলে নতুন নতুন ইন্ডাষ্ট্ৰিজ হওক বা ইনষ্টিটিউশন হওক ইয়াতে সেটআপ হয় আৰু ভাৰতৰ ইকোনমিকটো কি হয় গ্ৰো হয় এইখিনি আমাৰ লিবাৰেলাইজেচনৰ অৰ্থ তো সহজ ভাষাত ক'বলৈ গ'লে লিবাৰেলাইজেচন means removing the obstacles and rules and regulation as much as possible next আছে need and importance কিয় লিবাৰেলাইজেচনৰ দৰকাৰ হয় তো প্ৰথমতে লিখিছে ইন্ডিয়া is economically liberal the education system is not liberal ঠিক আছে যদিও কি হয় আমাৰ ভাৰতত ইকোনমিক্যালি অৰ্থনৈতিক ক্ষেত্ৰত আমি উদাৰীকৰণটো দেখা পাইছো কিন্তু শিক্ষাৰ পদ্ধতিত আমি উদাৰীকৰণটো দেখা পোৱা নাই সেই কাৰণে ইয়াতেও আমাৰ উদাৰীকৰণৰ বা লিবাৰেলাইজেচনৰ দৰকাৰ হয় হায়াৰ এডুকেশ্যন সিস্টেম ইন ইণ্ডিয়া সাফাৰ্স ফ্ৰম লেক অফ অটোনমি এণ্ড বাৰ্ডেন অফ এফিলিয়েশ্যন ঠিক আছে আমাৰ যোনটো উচ্চ শিক্ষা আছে উচ্চ শিক্ষাত আমি কি কি দেখা পাইছো লেক অফ অটোনমি ঠিক আছে আৰু কি আছে বাৰ্ডেন অফ এফিলিয়েশ্যন তাৰ পিছত কি আছে ইট ইজ characterized by extreme rigidity and lack of flexibility আমি হায়াৰ এডুকেশ্যনত কি দেখা পাইছো জটিলতা বহুত থাকে আৰু ফ্লেক্সিবিলিটিৰ অভাৱ দেখা পাও national education industry does not want competitiveness and government does not want to give away its control যদিও আমি লিবাৰেলাইজেচন ইকোনমিক ক্ষেত্ৰত দেখা পাইছো কিন্তু শিক্ষা ব্যৱস্থাক আমি উদাৰীকৰণটো একদমে দেখা পোৱা নাই বা খুব কম পৰিমাণেহে দেখা পাইছো ইয়াৰ প্ৰথমতে কি হৈছে ন্যাশনাল এডুকেশ্যন মানে যোনটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আছে ৰাষ্ট্ৰীয় শিক্ষা উদ্যোগত কি হৈছে কম্পিটিশনটো মানে চৰকাৰে নিবিচাৰে আৰু চৰকাৰে নিজৰ যোনটো নিয়ন্ত্ৰণ এই নিয়ন্ত্ৰণটো একেবাৰে হেৰাব নখুজে সেই কাৰণে ইয়াতো লিবাৰেলাইজেচন দৰকাৰ যাতে নতুন নতুন পদ্ধতিৰ জৰিয়তে কি হয় ছাত্ৰ ছাত্ৰীবোৰ শিক্ষা পাব পাৰে নেক্সট আছে our policy in terms of education is focused more on only expanding the system with no focus on quality education
যেটো আমি ইয়াতে দেখা পাইছো যে যদি আমাৰ পলিসিকীয় শিক্ষা ব্যৱস্থাৰ ওপৰত যদিও আছে সেই পলিসি সেই নীতি নিয়মবোৰ কি হৈছে শিক্ষা ব্যৱস্থাটো বহল কৰাৰ কাৰণেহে মানে বনোৱা হৈছে কিন্তু কোৱালিটি এডুকেশন যোনটো দৰকাৰ শিক্ষা হেতুৰ ওপৰত কি হয় গুৰুত্ব একদমে কম One of the basic problem today is the inability of the university system to provide higher education to all the aspirants of it. আমি আৰু এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যে বিশ্ববিদ্যালয়সমূহ কি কৰিছে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত যিবোৰ আমাৰ বিষয়ৰ দৰকাৰ হয় গোটেই বিষয়টো আমি গোটেই বিশ্ববিদ্যালয়ত নাপাও যাৰ পৰিৱৰ্তে এঠাইৰ পৰা আন ঠাইলৈ ছাত্ৰ ছাত্ৰীবিলাকে কি কৰে পঢ়িবলৈ যাব লগা হয় Next is a lack of research oriented education devalue the quality of education to large extent আমি দেখা পাও যে গৱেষণা কেন্দ্ৰবোৰ খুব কম পৰিমাণত থাকে আৰু গৱেষণা কেন্দ্ৰৰ অভাৱত কি হয় যোনটো আমাৰ দৰকাৰী শিক্ষা যোনটো আমাৰ কোৱালিটি শিক্ষা কোৱালিটি এডুকেশন তাৰ আমি অভাৱটো এই ক্ষেত্ৰত দেখা পাইছো There are few institutes and companies that really carry out research work which is useful for the masses আৰু আমি দেখা পাইছো ভাৰতবৰ্ষৰ খুব কম পৰিমাণৰ শিক্ষা অনুষ্ঠানবোৰ আছে যত কি হয় ৰিসাৰ্চ ওয়ার্ক বিলাক হয় আৰু যোনটো আমাৰ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰ বা সেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণেহে ফেভাৰেবল হয় কিন্তু এই ক্ষেত্ৰত যদি আমি লিবাৰেল এডুকেশন পলিসি ফলো কৰো তেতিয়া নতুন নতুন অনুষ্ঠানবোৰ যেতিয়া আৰম্ভ হ'ব বাহিৰৰ ইনভেস্টৰ বিলাকে যেতিয়া ইনভেস্ট কৰিব তেতিয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে কি হ'ব এটো এটা নতুন এটা সুযোগ হ'ব তাৰ পিছত ইয়াতে এডুকেশন পলিসি 2009 মতে কি আছে according to article 25 of the Companies Registration Act educational institute in India can be set up only by the trust society and charitable companies but the profits cannot be taken out by the institution and have to be reinvested so যদিও আমরা লিবারেলাইজেশনৰ কথাটো আমি কি গম পাও যে minimization of rules and regulations by the government কিন্তু ইয়াতে কৈছে যে এডুকেশন পলিসি act 2009 ৰ যোনটো লিবাৰেলাইজেশনৰ ক্ষেত্ৰত কি ইমপ্লিমেন্ট কৰিছে আৰ্টিকেল 25 মানে অনুচ্ছেদ 25 ৰ মতে কি কৈছে কোনো এটা মানে এডুকেশন ইনষ্টিটিউট কোনে চলাব পাৰিব কোনো এটা ট্ৰাষ্টে চলাব পাৰিব সোসাইটিয়ে চলাব পাৰিব বা চেৰিটেবল কোম্পানীয়ে চলাব পাৰিব কিন্তু তাৰ যোনটো প্ৰফিটৰ ভাগ লাভৰ অংশ অনুষ্ঠানে কি কৰিব নোৱাৰে নিজৰ ঘৰলৈ লৈ যাব নোৱাৰে সেই প্ৰফিটটো আকৌ সেই ক্ষেত্ৰতে ৰিইনভেস্ট কৰিব লাগিব however the government does not define and clarify rules for foreign universities set up in the campuses in India interested parties have been hesitant about moving forward until they are clear about the degree of regulation funding and other issues though foreign educational institutions are not permitted to offer degree certification in India the education department has allowed nearly 150 foreign institutes to offer courses in Indian sites under the arrangement that a part of the course will be done in India and the rest to be done abroad যদি ইয়াতে কি কৈছে গভর্নমেন্টে মানে ফরেন ইউনিভার্সিটিবোৰ ফরেন বিশ্ববিদ্যালয় বা বৈদেশিক বিশ্ববিদ্যালয়সমূহ ভাৰতলৈ স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিফাইন কোনো ধৰণৰ ক্লিয়াৰ ষ্টেটমেন্ট এতিয়ালৈকে জনা নাই আৰু সেইভাবে যোনবিলাক ইন্টারেস্টেড পার্টিস আছে যোনবিলাক ইন্টারেস্টেড ব্যক্তিবোৰ আছে হিয়তে কি কৰিছে ভাৰতত এই ফরেন ইউনিভার্সিটিবোৰ সেটআপ কৰাৰ কাৰণে মনৰ ভিতৰত এটা সংকোচ ৰৈ গৈছে যে আমি যদি সেটআপ কৰো তাতে যি ইনভেস্ট কৰিম হি ইনভেষ্টমেন্টৰ পইচাখিনি কি ভাৰতত আকৌ কি তাতে ইনভেস্ট কৰিব লাগিব না বাহিৰত যাব লাগিব আমি মানে নিজৰ দেশত লৈ যাব পাৰিব তাৰ ওপৰতে কিন্তু কোনো ধৰণৰ ডেফিনিট বা ক্লিয়াৰিফিকেশন এতিয়ালৈকে দিয়া নাই নেক্সট আছে impact of liberalization on education system in India উদাৰীকৰণৰ প্ৰভাৱ কি শিক্ষা ব্যৱস্থাৰ ওপৰত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তো প্ৰথমতে আমি পজিটিভ ইম্প্যাক্ট বিলাক চাম কিহৰ কাৰণে উদাৰীকৰণৰ দৰকাৰ হৈছে প্ৰথমতে আছে ফেসিলিটেট ৰিসাৰ্চ বেসড কেৰিয়াৰ ফৰ টিচাৰ্স এণ্ড ষ্টুডেন্টস যেতিয়া আমি বাহিৰৰ মানে প্ৰাইভেট অনুষ্ঠানবোৰ হ'ব আৰু তাতে ব্যক্তিগত খণ্ড অনুষ্ঠানবোৰত কি হয় সুব্যৱস্থাবোৰ থাকে আৰু সেই সুব্যৱস্থা শিক্ষকৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে দুফালৰ পৰাই কি হয় সুবিধাজনক হয় ৰিসাৰ্চ ভাল গৱেষণা কেন্দ্ৰ থাকিব গৱেষণা ভালকে কৰিব পাৰিব যাৰ ফলত কি হয় টিচাৰ আৰু ষ্টুডেন্ট দুয়ে বেনিফিট পাব নেক্সট আছে এক্সপান্ড সাপ্লাই হুইচ ইজ ইন ষ্টৰেজ যোনটোৰ অভাৱ হৈ আছে আমি দেখা পাও গভৰ্নমেন্ট স্কুল বিলাকত কি থাকে
কোনো বস্তু ৰিকুৱাৰমেন্ট থাকিলে তাৰ প্ৰসেস বহুত দীঘলীয়া প্ৰসেস থাকে কি হয় আমাৰ ডিস্ট্ৰিক্ট লেভেললৈ যায় ডিস্ট্ৰিক্টৰ পৰা আমাৰ ষ্টেট লেভেললৈ যায় ষ্টেটৰ পৰা আমাৰ কি লেভেললৈ যায় সেন্ট্ৰেল লেভেললৈ যায় তো ইট ইজ এ লেন্দি প্ৰসেস ঠিক আছে দীঘলীয়া প্ৰক্ৰিয়া কিন্তু যেতিয়া ব্যক্তিগত খণ্ড কথাটো আহে তেতিয়া ইমিডিয়েটলি কোনো এটা মানে সমস্যাৰ সমাধানটো ইমিডিয়েটলি কৰিব পাৰে নেক্সট আছে লিষ্ট টু কম্পিটিশন among the educational institution which will ensure they do not charge excessive premium for education যেহেতু আমাৰ এডুকেশনাল অনুষ্ঠানবোৰ যে আছে সেই এডুকেশনাল অনুষ্ঠানৰবোৰ মাজত কি থাকে কম্পিটিশন থাকে আৰু কম্পিটিশন দুয়ৰ ক্ষেত্ৰত ভাল কম্পিটিশন হলে কাৰ কোনটো অনুষ্ঠানৰ ৰিজাল্ট ভাল হ'ব তাৰ ওপৰতে গুৰুত্ব দিয়া হয় আৰু লগতে কি হয় এটা অনুষ্ঠানে যদি বেছিকে পইচা লৈছে সিমিলাৰ অনুষ্ঠানে যদি কমকে লৈছে তাতে ষ্টুডেন্টৰ বেছি এনৰলমেন্ট হয় তো হিয়তে নিজে ইচ্ছামতে পইচাটো কি হয় ৰাখিব নোৱাৰে নেক্সট আছে এডুকেশন সেক্টৰ ক্যান বিকাম এ লাৰ্জ চাঙ্ক অফ ইকোনমিক ৰিসোৰ্স কি আছে এডুকেশন সিস্টেমটো কি আছে বৰ্তমান যুগত এটা ভাৰতৰ অৰ্থনৈতিক ফালৰ পৰা এটা ডাঙৰ এটা opportunity liberalization offers students an option of studying close to home it can save Indians immense capital by providing opportunities to thousands of students who left the country for study abroad যেহেতু liberalizationৰ ক্ষেত্ৰত কি হয় বাহিৰৰ মানে ইনভেস্টৰ বিলাকে ডাঙৰ ইয়াতে অনুষ্ঠানবোৰ কৰি আছে বা ইভেন কি ভাৰতৰ মানে যোনবিলাক পুঁজিপতি ব্যক্তিবোৰ আছে ডাঙৰ অনুষ্ঠান খোলাতে কি হৈছে ছাত্ৰ ছাত্ৰী বিলাকে নিজৰ দেশতে পঢ়াৰ অপৰচুনিটি পাইছে আৰু যি টকা পইচা আছে নিজৰ দেশতে rotate হৈ আছে পইচা বিলাক বাহিৰলৈ যোৱা নাই নেক্সট আছে ensure development of better industry oriented graduates with specific skills set by the allowing corporate তাৰ পিছত আছে increase in educated population implies rapid developments in technology and communication ঠিক আছে যেতিয়া ভাল শিক্ষা পাবো তেতিয়া কি হয় সব ফালৰ পৰা মানে বিকাশ হয় টেকনলজিৰ ফালৰ পৰা বিকাশ হয় আৰু কমিউনিকেশন ফালৰ পৰা বিকাশ হয় gives benefits of a degree which will be valid worldwide it causes brain drain which also nations loss ঠিক আছে Next আছে negative impact bor ki ase institution may be unregulated at many times giving wrong and incomplete information ami dekha pao ব্যক্তিগত খণ্ড অনুষ্ঠান bor ki hoy nijor profit or karone nijor tate kisuman misleading information ki hoy rotate kori thake student tends to avail such service without much information or understanding ঠিক আছে কি আছে students tend avail such services without much information and understanding once higher foreign level in degree lead them to make admission at any cost ঠিক আছে যেতিয়া মানে ডিগ্ৰী কথা হে তেতিয়া মানে সরকারি অনুষ্ঠান বিলাকত যদি হেইবোৰ না থাকে ডিগ্ৰীবোৰ না থাকে তেনে ক্ষেত্ৰত প্ৰাইভেট অনুষ্ঠান বিলাকৰ পৰা যদি ডিগ্ৰীটো কৰিব বিচাৰে বহুত টকা দিব লাগে তাতে may form partnership with low quality colleges and universities in India risks of fake university to বহুত important point হয় যে আমি দেখা পাইছো যে পইচাৰ কাৰণে কি হয় বহুত ফেক ইউনিভাৰ্সিটি মানে গভর্নমেন্ট পারমিশন নলোৱাকে ইউনিভাৰ্সিটিবোৰ খুলি লয় আৰু যত কি হয় পিছত গৈ পেলাই ফেক যেতিয়া হয় তেতিয়া ডিগ্ৰীবোৰ ইনভ্যালিড হৈ যায় low and private institution are also there which runs institution for commercial purpose আর কিছুমান institution বোৰ আছে commercial মানে main motive to profit earn kora education provide kora no hoy he kan etu commercial purpose boli koise banijik karon corruption in rampant in India it may lead to bribes false degrees partial marking ঠিক আছে ইয়াতে corruptionৰ কথা থাকে কুচিনা কি আছে পইচা দিছে মানে স্কুল কলেজত যোৱা নাই কামবোৰ কৰি দিছে হেবোৰো থাকে local institute will have limited capital will not able to survive and rendering many jobless আৰু যোনবিলাক সৰু অনুষ্ঠানবোৰ আছে সৰু অনুষ্ঠানবোৰ কি হয় ডাঙৰ যেতিয়া ইনভেস্টৰ বিলাকে সেই জায়গাত ইনভেস্ট কৰে তো সৰু ইনভেস্টৰ ইনস্টিটিউশন বিলাক কি হয় চলাব নোৱাৰা হৈ যায় আৰু বহুত মানুহে জবলেছ হয় even the reputed ones may face competition as their national certificate will less valued as compared to the world recognized certificates এবোৰ কথা ইয়াতে থাকে আশা কৰো ভিডিওটো পৰ আপোনালোকে অলপ শিকিব পাৰিছে যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ